CBI, ED, ইলেকশ্যন কমিশ্যন, জুডিচিয়াৰী এইবিলাক সংবিধান প্ৰদত্ত স্বতন্ত্ৰ অনুষ্ঠান। এই অনুষ্ঠানবিলাকক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি বিৰোধী শক্তিবিলাকক নিশেষ কৰিবৰ কাৰণে, ৰাইজৰ কণ্ঠক নাইকিয়া কৰিবৰ কাৰণে যি ধৰণৰ শক্তি প্ৰদৰ্শন কৰিছে, সেইটো সংবিধান অৱমাননা বুজায়। সেইকাৰণে আমি দেশবাসীক, আমাৰ অসমবাসীক সংবিধানৰ গুৰুত্ব, এতিয়া বহুতে কয় আমাৰ শাস্ত্ৰ বচাব লাগিব, গীতা বচাব লাগিব, কোৰাণ বচাব লাগিব, জাতি বচাব লাগিব, সকলো বাচি থাকিব যেতিয়া সংবিধানখন সুৰক্ষিত হৈ থাকিব। গোটেই ভাৰতবৰ্ষ জুৰি আমি কংগ্ৰেছ দলে জয় বাপু, জয় ভীম, জয় সংবিধান আমি এটা কাৰ্যসূচী হিচাপে লৈ পালন কৰিছোঁ। কাৰণ গান্ধীজীৰ যি প্ৰাসংগিকতা, মহামানৱ মহাত্মা গান্ধী আমাৰ অতীত নহয়, গান্ধীজীৰ আদৰ্শ আমাৰ বৰ্তমান আৰু আমাৰ জাতিৰ ভৱিষ্যত। আৰু সংবিধানৰ প্ৰতি বিজেপিৰ শাসনকালত যিটো ভাবুকি আহিছে, আমাৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ সম্পৰ্কত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সংসদৰ মজিয়াত যিধৰণে তুচ্ছতাচ্ছিল্য কৰিছে, এই কথাখিনি লৈ দেশবাসী শংকিত, দেশবাসী চিন্তিত। কাৰণ সংবিধানে আমাক সমাজবাদৰ কথা কৈছে, ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে, সম অধিকাৰ, সম বিকাশ, সম ন্যায়, সম সন্মান আৰু সম মৰ্যাদাৰ কথা কৈছে। যদি সংবিধান আমি ৰক্ষা কৰিব নোৱাৰোঁ, সংবিধান যদি আমি মানি নচলোঁ, তেতিয়া সংবিধান প্ৰদত্ত আমাৰ যিখিনি মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ বিজেপিয়ে আমাক খণ্ডন কৰিবলৈ চেষ্টা কৰিব। কাৰণ ইতিমধ্যে দেশবাসীয়ে দেখিছে যে পুলিচ কি ধৰণে বিজেপিৰ হাতিয়াৰত পৰিণত কৰা হৈছে। CBI, ED, ইলেকশ্যন কমিশ্যন, জুডিচিয়াৰী এইবিলাক সংবিধান প্ৰদত্ত স্বতন্ত্ৰ অনুষ্ঠান। এই অনুষ্ঠানবিলাকক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি বিৰোধী শক্তিবিলাকক নিশেষ কৰিবৰ কাৰণে, ৰাইজৰ কণ্ঠক নাইকিয়া কৰিবৰ কাৰণে যি ধৰণৰ শক্তি প্ৰদৰ্শন কৰিছে, সেইটো সংবিধান অৱমাননা বুজায়। সেইকাৰণে আমি দেশবাসীক, আমাৰ অসমবাসীক সংবিধানৰ গুৰুত্ব, এতিয়া বহুতে কয় আমাৰ শাস্ত্ৰ বচাব লাগিব, গীতা বচাব লাগিব, কোৰাণ বচাব লাগিব, জাতি বচাব লাগিব, সকলো বাচি থাকিব যেতিয়া সংবিধানখন সুৰক্ষিত হৈ থাকিব। গান্ধীজীৰ যিটো আদৰ্শ, গান্ধীজীয়ে যি চেতনা দেখাইছিল, আম্বেদকাৰ ডাঙৰীয়াই বিভিন্ন দেশ বিদেশৰ সংবিধানসমূহ অধ্যয়ন কৰি আটাইতকৈ শ্ৰেষ্ঠ যিখন সংবিধান আমাক দিছিল, যিটো কাৰণে আজি ভাৰতবৰ্ষক বিশ্বজুৰি এখন সৰ্বশক্তিমান গণতন্ত্ৰ হিচাপে সন্মান আছে। এই গণতান্ত্ৰিক প্ৰমূল্যক ধ্বংস কৰাৰ বিজেপিৰ যিটো ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে আমি দেশৰ জনসাধাৰণক একত্ৰিত কৰিবৰ কাৰণে, জাগ্ৰত কৰিবৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।